মৰমৰ ছাত্ৰ-ছাত্ৰীসকল নমস্কাৰ। তোমালোকক মই আজি সাধাৰণ উৎপাদকৰ ধাৰণা বুজাই দিম। অৰ্থাৎ দুটা বা ততোধিক সংখ্যাৰ সাধাৰণ উৎপাদক সম্পৰ্কে মই বুজাই দিম। চোৱা, সাধাৰণ উৎপাদক দুটা বা ততোধিক সংখ্যাৰ উমৈহতীয়া উৎপাদকবোৰক সিহঁতৰ সাধাৰণ উৎপাদক বোলে। নাইবা আমি এনেকৈ লিখিব পাৰোঁ সংজ্ঞাটো, যিবোৰ সংখ্যা দুটা বা তাতকৈ অধিক সংখ্যাৰ উৎপাদক সিহঁতক সাধাৰণ উৎপাদক বুলি কোৱা হয়। আৰু এইটো তুমি জানি থবা, এক সকলো সংখ্যাৰে সাধাৰণ উৎপাদক। এটা আমি উদাহৰণ লওঁ, তোমালোকৰ বুজি পোৱাত সহজ হ'ব। চোৱা, ধৰা হ'ল দুটা সংখ্যা 24 আৰু 30, অৰ্থাৎ 24 আৰু 30ৰ সাধাৰণ উৎপাদকবোৰ উলিয়াব লাগে। প্ৰথম আমি লিখি ল'ম 24ৰ উৎপাদকবোৰ হ'ল, অৰ্থাৎ 24ক 1ৰে হৰণ যাব, 2ৰে হৰণ যাব, 3ৰে হৰণ যাব, 4ৰে হৰণ যাব, 6ৰেও হৰণ যাব, 12ৰে আৰু 24ক 24ৰে হৰণ যাব। তেতিয়া এই কটা হ'ব আমাৰ 24ৰ উৎপাদক। তেনেকৈ 30ক 1ৰে হৰণ যাব, 2দিও যাব, 3দিও যাব, 5ৰে যাব, 6দি যাব, 10ৰে যাব, 15দি যাব, 30ৰেও যাব। অৰ্থাৎ এই সংখ্যা কেইটা হ'ব 30ৰ উৎপাদক। হ'লা বুজি? এতিয়া চাবা তুমি, 124ৰ উৎপাদক আৰু 130ৰ উৎপাদক। গতিকে এইটো হ'ব দুয়োটাৰে সাধাৰণ উৎপাদক 1। আৰু ইয়াত মই দিছোঁ তোমালোকক বুজাই, 1 সকলো সংখ্যাৰে সাধাৰণ উৎপাদক। তেনেকৈ চোৱা, 2টো 24ৰ উৎপাদক, 2 30ৰ উৎপাদক। অৰ্থাৎ 2টো হ'ব কি সাধাৰণ উৎপাদক। 2টো সাধাৰণ উৎপাদক হ'ব, কাৰণ তোমাৰ 2টো 2ৰে 24কো হৰণ যাব, 2ৰে 30কো হৰণ যাব। গতিকে 2টো হ'ব উমৈহতীয়া বা সাধাৰণ। তেনেকৈ 3টো হ'ব সাধাৰণ উৎপাদক, অৰ্থাৎ যিটো সংখ্যাৰে তোমাৰ দুয়োটা সংখ্যাকে হৰণ যায়। তেনেকৈ তোমাৰ 6 হ'ব সাধাৰণ উৎপাদক, কমন ফেক্টৰ। তেনেকৈ আৰু পাম নেকি? নাই। তেতিয়াহ'লে আমি বুজি পালোঁ 24 আৰু 30ৰ সাধাৰণ উৎপাদকবোৰ হ'ল 1, 2, 3 আৰু 6। হ'লা বুজি? এনেকৈ আমি দুটা বা ততোধিক, মই ইয়াত তোমালোকক দুটা সংখ্যাৰ বুজাই দিছোঁ, তোমালোকে তিনিটাৰো কৰি চাব পাৰিবা। আৰু এইদৰে আমি যিকোনো দুটা সংখ্যাৰ সাধাৰণ উৎপাদক উলিয়াব পাৰোঁ, কমন ফেক্টৰ। অৰ্থাৎ এই সংখ্যাকেইটাৰে 1, 2, 3 আৰু 6ৰে তোমাৰ 24কো হৰণ যাব, 30কো হৰণ যাব। সেইকাৰণে এই সংখ্যাকেইটা হ'ব কমন ফেক্টৰ, সাধাৰণ উৎপাদক। অৰ্থাৎ যিটো সংখ্যাৰে দুয়োটা সংখ্যাকে হৰণ যায়, তেতিয়া সেই সংখ্যাকেইটা হ'ব কমন ফেক্টৰ। এতিয়া চোৱা, 12ৰে তোমাৰ 24ক হৰণ যায়, কিন্তু 12ৰে 30ক হৰণ নাযায়। গতিকে এইটো কমন ফেক্টৰ নহয়, সাধাৰণ উৎপাদক নহয়। তেনেকৈ তুমি 10টো লোৱা, 10ৰে 30ক হৰণ যাব, কিন্তু 10ৰে 24ক সম্পূৰ্ণ হৰণ নাযায়। গতিকে 10টো
কমন ফেক্টৰ নহয়, সাধাৰণ উৎপাদক নহয়। অকল 10টো 30ৰহে উৎপাদক। তেনেকৈ 12টো অকল 24ৰহে উৎপাদক। তেনেকৈ 15 লোৱা, 15টো 30ৰ উৎপাদক হয়, কিন্তু 15টো 24ৰ উৎপাদক নহয়, কাৰণ 15ৰে তুমি 24ক সম্পূৰ্ণ হৰণ নাযায়। হলা বুজি? এনেদৰে আমি যিকোনো দুটা বা ততোধিক সংখ্যাৰ সাধাৰণ উৎপাদক উলিয়াব পাৰোঁ। আৰু তোমালোকে বুজি পালানে নাই কমেণ্টত জনাবা, আৰু লগতে ভিডিঅ'টো লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ, বাই।